আসন জাতীয়তাবাদী যুব ছাত্র পরিষদ যুব ছাত্র পরিষদ পৰিষদে আমি দীৰ্ঘদিনে ধৰি দাবী অহা যিটো বৰ্তমানৰ সাংবিধানিক প্ৰদত্ত অধিকাৰ যে অসমত আন্তৰ্জাতিক ভাৱমূৰ্ত প্ৰৱৰ্তন কৰিব লাগে তাৰ লগে লগে আমি যোগাসনৰ গেৰুকামুখত অৱস্থিত যিটো বৃহৎ মণিমা হয় আমি উন্নয়নৰ বিৰোধী নহয় কিন্তু মানৱ সভ্যতা ধ্বংস কৰি নদীপৰীয়া সভ্যতা সংস্কৃতি ধ্বংস কৰি কেতিয়াও আমি বিদ্যুৎ উৎপাদন কৰা কেতিয়াও বিচৰা নাই আপুনি চাওক আজিৰ তাৰিখত যেতিয়া সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আজি বিদ্যুৎ উৎপাদন নহওঁতে তেখেতসকলে মাত্ৰ নদী বান্ধৰ পানী মুকলি কৰি দিওঁতে আমাৰ চুবুৰীয়া জিলা লখিমপুৰ মাজুলী গোগামুখৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে অনাগত দিনত কিন্তু এই বান্ধটোৱে কিন্তু আমাৰ ধেমাজি লগতে চুবুৰীয়া মাজুলী ঢকুৱাখানা লখিমপুৰলৈ জনজীৱনৰ প্ৰতি ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিব বিশেষ নকওঁ আজি এই কৰ্মশালাত বিশেষকৈ যুৱ ছাত্ৰ পৰিষদৰ সদস্য সমিতি এই কৰ্মশালাত শিক্ষাগুৰুসকলে সহযোগ কৰি যি তেখেতসকলে নিজকে এজন সমাজৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দিলে তাৰ বাবে শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ আৰু